Most welcome to my YouTube channel JPD Assam. Today I am going to discuss about present perfect tense. Present perfect tense. The present perfect tense is we use the action of a verb has been completed. Completed just now. Second, the action was completed in past. But the reaction is visible at present. Before our very eyes. The action of a verb has been completed just now. Present perfect tense to কেতিয়া ব্যৱহাৰ কৰা হয়? যি ক্ৰিয়াৰ কাম এইমাত্ৰ শেষ হোৱা বুজায়। কোনো ক্ৰিয়াৰ কাৰ্য এইমাত্ৰ শেষ হোৱা বুজালে present perfect tense ব্যৱহাৰ কৰা হয়। প্ৰথম। তাৰপিছত 2 নম্বৰ, secondly, the action was completed in past. যে কোনো ক্ৰিয়াৰ কাৰ্য অতীতত সম্পন্ন হৈছিল। But the reaction is visible at present before our very eyes. আৰু কিন্তু তাৰ প্ৰতিক্ৰিয়া যে তাৰ প্ৰভাৱ বৰ্তমান আমাৰ আগত যদি আমাৰ চকুৰ আগত যদি ভাহি থাকে তেন্তে present perfect tense ব্যৱহাৰ কৰা হয়। এতিয়া the action of a verb has been completed just now. যেনে এতিয়া সম্পন্ন হোৱা কাৰ্য, যেনে এইমাত্ৰ মই ভাত খালোঁ, মানুহজন এইমাত্ৰ গ'ল, তেওঁ কামটো কৰিলে ইত্যাদি বাক্যবিলাক লিখিবৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট মানে হৈছে কি বৰ্তমান, পাৰফেক্ট মানে কি হৈছে সম্পূৰ্ণ হোৱা, মানে বৰ্তমান কালত কোনো ক্ৰিয়াৰ কাম সম্পন্ন হোৱা বুজালে প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। এইটো হ'ল প্ৰথম।
দ্বিতীয়টো কি কৈছে দি একশ্যন ৱাজ কমপ্লিটেড ইন পাষ্ট অতীত কালত তাৰ একশ্যনটো হৈছিল বাট দ্য ৰিয়েকশ্যন ইজ ভিজিবল এট প্ৰেজেণ্ট বিফৰ আৱাৰ ভেৰি আইজ আৰু সেই অতীতত হোৱা কামটো যদি বৰ্তমানত সজীৱ কৰি দেখুৱায় তেন্তে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় তোমালোকক যদি সোধে কোনোবাই তোমালোকে তাজমহল দেখিছানে তোমালোকে কি ক'ব যে আমি তাজমহল দেখিছোঁ কিন্তু আচলতে জানো তোমালোকে তাজমহল দেখি আছা নাই কিন্তু তাজমহল দেখিছানে বোলে বা দেখিছোঁ বুলি কোৱাৰ লগে লগে তাজমহলটো কেনেকুৱা আছিল তাজমহলটো কোনে বনাইছিলে কি শিলেৰে বনোৱা তাৰ ভাস্কৰ্য স্থাপত্য টেকনিকেল পদ্ধতি কেনেধৰণৰ এই কথাবিলাক মনলৈ আহি যায় সেইকাৰণে সেই অতীতত হোৱা কামটো বৰ্তমান লিখোঁতেও এই প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰা হয় যেনে উদাহৰণস্বৰূপে তোমালোকে তাজমহল দেখিছানে হেভ ইউ চিন দ্য তাজমহল বোলে আমি তাজমহল দেখিছোঁ উই হেভ চিন দি তাজমহল কিন্তু ইয়াত আমি তাজমহল এতিয়া দেখি থকা নাই অতীততে দেখিছিলোঁ কিন্তু বৰ্তমানত সজীৱ কৰি দেখুওৱা হৈছে গতিকে এতিয়া এই প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ এনেধৰণে হয় কিন্তু ব্যৱহাৰ জানিলে নহ'ব এই বাক্যবিলাক শুদ্ধকৈ লিখিবলৈ হ'লে আমি কি জানিব লাগিব ইয়াৰ বাক্যৰ গাঁথনি জানিব লাগিব গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গাঁথনি ফৰ্মেশ্যন মানে গাঁথনি এই বাক্যৰ গাঁথনিবিলাক কেনেকৈ হয় প্ৰথমতে হ'ব সৰ্বপ্ৰথমে হ'ব ছাবজেক্ট গতিকে বাক্যৰ গাঁথনিৰ প্ৰথমটোৱেই হ'ব ছাবজেক্ট তাৰপিছতে ছাবজেক্টৰ পিছত আফটাৰ ছাবজেক্ট উই হেভ টু ইউজ হেভ অৰ হেজ ছাবজেক্টৰ পিছত হেভ বা হেজ ব্যৱহাৰ কৰিব লাগিব হেভ অৰ হেজ হেভ বা হেজ একৰ্ডিং টু দ্য ছাবজেক্ট অনুসৰি ছাবজেক্টটো যদি তৃতীয় পুৰুষ একবচন হয় তেন্তে ভাৰ্বৰ হেজ ভাৰ্ব হ'ব একৰ্ডিং টু দ্য ছাবজেক্ট অনুসৰি কি বহিব হেজ বা হেভ বহিব প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ দ্য ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম গতিকে আমাৰ ভাৰ্বৰ তিনিটা ফৰ্ম যেনেকৈ ডু ডিড ডান কাম কেম কাম গতিকে সদায় ইয়াত এই প্ৰেজেণ্ট পাৰফেক্ট টেন্সত সদায় মূল ভাৱটো কিহত বহিব পাষ্ট পাৰ্টিচিপল ফৰ্ম ছাবজেক্টৰ পিছত হেভ বা হেজ দিম তাৰপিছতে পাষ্ট পাৰ্টিচিপল ফৰ্ম পাষ্ট পাৰ্টিচিপল past participle form of the verb of the main verb past participle form of the main verbor past participle form to দিব লাগিব main verb plus object বা extension অন্যান্যবিলাক বহিব এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য এটা কওঁ যেনে শিক্ষকজনে অংক শিকালে যেনিবা শিক্ষকজনে আমাক অংক শিকালে বা শিক্ষকজনে আমাক ইংৰাজী শিকালে এই মাত্ৰ যেনে শিকোৱা কামটো হৈ গ'ল শিকালে আমি তাজমহল দেখিছোঁ আমি তাজমহল দেখিছোঁ এতিয়া শিক্ষকজনে আমাক ইংৰাজী শিকালে এই বাক্যটো প্ৰশ্ন কৰিব লাগে কাক কোনে শিকালে
যদি ভাৰ্ব যদি প্ৰশ্ন কৰা হয় যিটো উত্তৰ ওলায় সেইটোৱে হৈছে ছাবজেক্ট। শিক্ষকজনে আমাক ইংৰাজী শিকালে কোনে শিকালে? শিক্ষকজনে। গতিকে এই বাক্যৰ গাঁথনি অনুসৰি কি বহিব? ছাবজেক্ট দি টিচাৰ। দি টিচাৰ নিৰ্দিষ্টকে দেখুৱাৰ কাৰণে দি টিচাৰ হৈছে। দি টিচাৰ। দি টিচাৰটো একবচন নে বহু বচন? এজন মানুহক বুজাইছে। গতিকে দি টিচাৰ একবচন হোৱাৰ কাৰণে তাৰ লগত কি ভাৱ বহিব? হেজ। দি টিচাৰ হেজ। শিকোৱা ইংৰাজী কি? টিচ। টিচৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিব টিচ টট। TAUGHT। দি টিচাৰ হেজ টট। দি টিচাৰ হেজ টট। গতিকে ছাবজেক্ট হ'ল দি টিচাৰ। গতিকে হেভ বা হেজ, গতিকে তৃতীয় পুৰুষ একবচন হ'লে হেজ বহিব, এইবিলাকত হেভ বহিব। গতিকে দি টিচাৰ হেজ টট। আমাক শিকালে। গতিকে টট আছ আমাক শিকালে। কি শিকালে? ইংলিছ। গতিকে শিক্ষকজনে আমাক ইংৰাজী শিকালে। পুৰতে মই কৈছোঁ যে দি টিচাৰ হেজ টট আছ ইংলিছ। এইটো টেক কুৱেশ্যন কৰিলে কি হ'ব? মই আগতে টেক কুৱেশ্যন শিকাইছোঁ, প্ৰেজেণ্ট ইনডেফিনিট আৰু প্ৰেজেণ্ট। ইয়াতে হেজ ভাৰ্ব থাকিলে টেক কুৱেশ্যনটো কি হ'ব? হাজন্ট হি। গতিকে টেক কুৱেশ্যনত হ'ব কি? হাজন্ট হি। তেওঁ নহয়নে? গতিকে হেজন্ট হি বা হেজন্ট দি টিচাৰ। গতিকে এই প্ৰশ্নবোধক চিনটো লাগিব। এইটো হৈছে টেক কুৱেশ্যন। তাৰপিছত এই বাক্যটোকে ইণ্টাৰগেটিভ কৰিবৰ কাৰণে কি কৰিব লাগিব? ইণ্টাৰগেটিভ মানে প্ৰশ্নবোধক। ইণ্টাৰোগেটিভ প্ৰশ্নবোধক কৰিবলৈ কি কৰিব লাগিব? ইয়াত ইমান চিন্তা কৰিবলগীয়া কথা নাই। হেজ আৰু হেভ যি অক্সিলিয়াৰী ভাৱ থাকে সেইটো আগলৈ নিলেই হ'ল। হেজ দি টিচাৰ taught us English। শিক্ষকজনে আমাক ইংৰাজী শিকালেনে? ইংলিছ প্ৰশ্নবোধক চিন। তাৰপিছত আহিলে শিক্ষকজনে নিগেটিভ মানে কি কৰিব লাগে? নোহোৱা কৰিব লাগে। নিগেটিভ নোহোৱা কৰিব লাগে। যে শিক্ষকজনে আমাক ইংৰাজী শিকোৱা নাই। দি টিচাৰ has not টো লগাই দিলো। The teacher has not taught us English। শিক্ষকজনে আমাক ইংৰাজী শিকোৱা নাই বা ইংৰাজী নিশিকালে। এইটো টেক কুৱেশ্যন যে এইটো নিগেটিভ বাক্যৰ টেক কুৱেশ্যন হ'লে এফাৰ্মেটিভ হ'ব লাগে। হেজ হি এইটো হৈছে টেক কুৱেশ্যন। তাৰপিছতে এই বাক্যটোকে ইণ্টাৰগেটিভ নিগেটিভ কৰিব লাগে, মানে প্ৰশ্নবোধকো হ'ব লাগিব, ইণ্টাৰগেটিভো হ'ব লাগিব, লগতে নিগেটিভো হ'ব লাগিব। গতিকে সেই হেজ নটটো আগলৈ আনিলেই হৈ যাব। হাজন্ট দি টিচাৰ
Hasn't teacher taught us English? শিক্ষকজনে আমাক ইংৰাজী শিকোৱা নাইনে? ইয়াৰ অৰ্থটো ইণ্টাৰগেটিভ হ'ল, নিগেটিভ হ'ল, ইণ্টাৰগেটিভ নিগেটিভ হ'ল। এতিয়া এই বাক্যটো আছে ভইচ চেঞ্জ কৰিব লাগে যে দি টিচাৰ হেজ টট আছ ইংলিছ। গতিকে ভইচ চেঞ্জ কৰিলে কি হ'ব? অবজেক্টটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগে। আমাক ইংৰাজীক ইংৰাজী শিক্ষকজনৰ দ্বাৰা শিকোৱা হ'ল বা ইংৰাজী শিক্ষকজনৰ দ্বাৰা আমাক শিকোৱা হ'ল। গতিকে এই ভইচ চেঞ্জত অবজেক্টটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব। ভইচ ইয়াত দুটা অবজেক্ট থকাৰ কাৰণে ভইচ দুটা হ'ব। গতিকে প্ৰথমতে আছটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলে হ'ব উই পিছত কি কক্সিলাৰী ভাৰ্বটো বহিব? হেভ বহিব নে হেজ বহিব? গতিকে উইটো প্ৰথম পুৰুষ, দ্বিতীয় বহু বচন। গতিকে উইৰ লগত সদায় হেভ বহে। গতিকে উই হেভ সদায় পাৰফেক্ট টেন্সৰ বাক্য ভইচ চেঞ্জ কৰোঁতে নতুনকৈ বি পাষ্ট পাৰ্টিচিপল ফৰ্ম কি বি ৱাজ বিন। উই হেভ বিন আমাক উই হেভ বিন টট, টটটোতো আছে পাষ্ট পাৰ্টিচিপল ফৰ্ম। উই হেভ বিন টট আমাক শিকোৱা হ'ল। কি শিকোৱা হ'ল? ইংলিছ ইংৰাজী শিকোৱা হ'ল। কাৰ দ্বাৰা শিকালে? যে বাই দি টিচাৰ শিক্ষকজনৰ দ্বাৰা। বাই দি টিচাৰ। ইংৰাজী আমাক শিক্ষকজনৰ দ্বাৰা শিকোৱা হ'ল। উই হেভ বিন টট ইংলিছ আমাক ইংৰাজী শিকোৱা হৈছিল বাই দি টিচাৰ, বাই দি শিক্ষক, বাই দি টিচাৰ। যদি এইটো হি থাকে তেতিয়া বাই হিম হ'ব, চি থাকিলে বাই হাৰ হ'ব, দে থাকিলে বাই ডেম হ'ব, দি বয়জ বুলি থাকে বাই দি বয়জ হ'ব, ইউ থাকিলে বাই ইউ হ'ব, উই থাকিলে বাই আজ হ'ব। এতিয়া আৰু এটা ভইচ চেঞ্জ কৰিব পাৰি। দুটা অবজেক্ট ইংলিছটো এতিয়া ব্যৱহাৰ কৰোঁ। এতিয়া ইংলিছটো যদি অবজেক্টটো ইংলিছ, গতিকে ইংলিছটো আমি কি হিচাপে এবাৰ লিখোঁ? ছাবজেক্ট হিচাপে ইংলিছ। ইংলিছৰ পিছত কি দিব লাগিব? ইংলিছটো তৃতীয় পুৰুষ একক বচন। গতিকে ইংলিছৰ পিছত আমি দিব লাগিব হেজ। ইংলিছ হেজ। আৰু পাৰফেক্ট টেন্সত বিনটো লাগে। গতিকে ইংলিছ হেজ বিন। ইংলিছ হেজ বিন টট ইংৰাজী শিকোৱা হ'ল। ইংলিছ হেজ বিন টট ইংৰাজী শিকোৱা হ'ল। এই আছটো কিন্তু ইয়াতে থাকি যাব। ইংলিছ হেজ বিন টট আছ ইংৰাজী আমাক শিকোৱা হ'ল বাই দি টিচাৰ। বাই দি টিচাৰ শিক্ষকজনৰ দ্বাৰা। এইটো গতিকে ইয়াত এটা কথা হ'ল, এতিয়া যেনে আমি তাজমহল দেখিছোঁ। এই বাক্যটোত কি হ'ব? উই হেভ চিন দি তাজমহল। গতিকে হেভ উই চিন দি তাজমহল? উই হেভ নট চিন দি তাজমহল। দি তাজমহল হেজ বিন চিন বাই মি। গতিকে তেনেধৰণে হ'ব। ইয়াৰ পিছত মই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ শিকাম। গতিকে এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। গতিকে সামৰাৰ আগতে কৈছোঁ থেংক ইউ ভেৰি মাছ। Thank you very much for watching my